হয় বৰ্তমান আমি আহি উপস্থিত হলোহি মাধৱপুৰত, নাৰায়ণপুৰ মাধৱপুৰত আমি আহি বৰ্তমান উপস্থিত হলোহি। আৰু বিশেষকৈ লালুক যুৱ সমাজৰ এক বৃহৎ ৰেলী আছিল আজি। আৰু সেই ৰেলীৰ যোগে প্ৰয়াত গণশিল্পী জুবিন গাৰ্গদেৱৰ বিশেষকৈ যি প্ৰতিমূৰ্তি গুৱাহাটী সোণাপুৰৰ পৰা লালুকলৈ অনা হৈছে। আৰু সেই জয় জুবিন দা আৰু সেই প্ৰতিমূৰ্তিভাগ বিশেষকৈ আদৰি নিবৰ বাবে এনেদৰে লালুক যুৱ সমাজ আহি উপস্থিত হৈছেহি এক ৰেলীৰ যোগে নাৰায়ণপুৰ মাধৱপুৰত। আমি তাৰ পৰিৱেশটো দেখুৱাইছোঁ। বিশেষকৈ দেখিছে বৰ্তমানেও সকলোৱে বিচাৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, সকলোৱে বিচাৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, ন্যায় বিচাৰিছে সকলোৱে। তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এনেদৰে বিশেষকৈ লালুক যুৱ সমাজ আহি তেওঁলোকে এক বৃহৎ কাৰ ৰেলীৰ যোগে বিশেষকৈ আহি ইয়াত উপস্থিত হৈছেহি। আৰু ইয়াত উপস্থিত হৈ তেওঁলোকে এতিয়া যি জুবিন গাৰ্গৰ বিশেষকৈ প্ৰতিমূৰ্তিভাগক বিশেষকৈ জয় জুবিন দা আদৰিবৰ বাবে সাজু হৈছে। দেখিছে আপোনালোকে এয়া লালুক যুৱ সমাজৰ সকলো আহি ইয়াত উপস্থিত হৈছে এনেদৰে বিশেষকৈ ৰেলীৰ যোগে। আমি তাৰ পৰিৱেশটো বৰ্তমান দেখুৱাইছোঁ। নাৰায়ণপুৰ মাধৱপুৰৰ পৰা সম্পূৰ্ণ পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰঙানদী লাইভৰ জৰিয়তে। জয় জুবিন দা এই দেখিছে আপোনালোকে বিশেষকৈ সম্পূৰ্ণ পৰিৱেশটো এয়া এনেদৰে বিশেষকৈ এক বৃহৎ ৰেলী দেখিবলৈ পোৱা গৈছে। আৰু সেই ৰেলীৰ যোগেৰে বৰ্তমান সকলোৱে সাজু হৈ উঠিছে। এনেদৰে দেখিছেনে, এনেদৰে সাজু হৈ উঠিছে সকলোৱে জুবিন গাৰ্গদেৱৰ যি প্ৰতিমূৰ্তিভাগ, এই প্ৰতিমূৰ্তিভাগ বিশেষকৈ আদৰি নিবৰ বাবে। আৰু 18 নৱেম্বৰ তাৰিখে বিশেষকৈ জুবিন গাৰ্গদেৱৰ যি প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তিভাগ লালুকত স্থাপিত কৰিবৰ বাবে এই উদ্যোক্তাসকলে কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে। আৰু সেয়েহে তাৰ যি পৰিৱেশটো বৰ্তমানৰ যি পৰিৱেশ, এই পৰিৱেশটো মই ৰঙানদী লাইভৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। এনেদৰে বিশেষকৈ আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে লালুক যুৱ সমাজে বিশেষকৈ তেওঁলোকে এক বৃহৎ কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে। আৰু সেই কাৰ্যসূচীৰ জৰিয়তে বিশেষকৈ জুবিন গাৰ্গদেৱৰ যি প্ৰতিমূৰ্তিভাগ, জুবিন গাৰ্গদেৱৰ যি জন্ম জয়ন্তী বিশেষকৈ 18 নৱেম্বৰত, সেই 18 নৱেম্বৰ তাৰিখে এই কাৰ্যসূচীভাগো তেওঁলোকে হাতত লৈছে। আৰু যাৰ বাবে আজি গুৱাহাটী সোণাপুৰৰ পৰা জুবিন গাৰ্গদেৱৰ যি প্ৰতিমূৰ্তিভাগ, এই প্ৰতিমূৰ্তিভাগ লৈ অনা হৈছে। আৰু সেয়েহে লালুক যুৱ সমাজ আহি উপস্থিত হৈছেহি বৰ্তমান দেখিবলৈ পোৱা গৈছে এনেদৰে নাৰায়ণপুৰ মাধৱপুৰত। আৰু নাৰায়ণপুৰ মাধৱপুৰৰ পৰাই বিশেষকৈ প্ৰতিমূৰ্তিভাগক আদৰি নিব লালুক যুৱ সমাজে। সেই পৰৱৰ্তী সময়ত আমি প্ৰতিটো মুহূৰ্তৰ বা বাতৰিসমূহ আপোনালোকক দি যাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব ৰঙানদী লাইভ। Hola,